ফাঁকি আৰু প্ৰলোভনৰ মাষ্টাৰ চন্দ্ৰমোহন পাটোৱাৰীয়ে টিহুত আৰম্ভ কৰি দিলে ব্যাপক ৰূপত প্ৰলোভনৰ ৰাজনীতি। ইতিমধ্যে একাংশ এজেণ্টক বিশ্বস্ত এজেণ্টক নিয়োগ কৰি গাঁৱে গাঁৱে সোমাই দিছে প্ৰলোভন কৰি কেনেকে সাধাৰণ মানুহখিনিক নিজৰ ফালে আনিব পাৰে। আমি আজি আপোনালোকক প্ৰমাণ সহকাৰে কিছু কথা কম আৰু তাৰপিছত আপোনালোকে ক'ব এই চন্দ্ৰমোহন পাটোৱাৰীৰ নিজৰ ওপৰত কিমান বিশ্বাস আছে বা তেওঁৰ কামৰ ওপৰত কিমান বিশ্বাস আছে। একাংশ নেতাক ডায়েৰী দিছে, ডায়েৰী আৰু কলম লিখি আনা। কোনোবাই অৰুণোদয় পোৱা নাই নেকি, কোনোবাই ঘৰ পোৱা নাই নেকি, কোনোবাই কিবা আঁচনি পাবলৈ আছে নেকি, এই ধৰণে একাংশ লোকে এতিয়া গাঁৱে গাঁৱে ঘূৰি ফুৰিছে আৰু চন্দ্ৰমোহন পাটোৱাৰী ছাৰৰ হৈ লিখি আনিছে। এয়া চাওক মধুপুৰ ব্লকৰ কাণ্ড। আপোনালোকে মহিলাসকলে হেৰি পাইছে, উদ্যমিতা পাইছে, অৰুণোদয় পাইছে, কোনোবাই পাব পোৱাও নাই। নাপখানিৰো ব্যৱস্থা হ'ব ধনেশ্বৰ বহীত লেখা নামটো লিখি লওক। ফোন নম্বৰ লিখিবা, একেলগে লিখিবা, কি কি বনাই লিখি লওক। দেখিলে বুজিলে কি ধৰণৰ পলিটিক্স আৰম্ভ হৈছে, কি কৰা হৈছে। আনহাতে এয়া চাওক নিশাৰ ভাগত গাঁৱৰ সাধাৰণ মহিলাক চলনা কৰিবৰ কাৰণে, উপঢৌকন দিবৰ কাৰণে, প্ৰলোভন দিবৰ কাৰণে এনেকে নিয়োগ কৰা হৈছে পাটোৱাৰীৰ এজেণ্ট। এই সময়ত সোমালা কৈছো কাৰণটো কৈছো নাই, এইজন বিজেপিৰ দালাল। এই সময়ত হেৰি কৰিব আহিছে, এইটো বিজেপিৰ দালাল, এর নাম মন্টু। এইজন মন্টু বিজেপিৰ দালাল। বৰ্তমান হেৰি সোমাইছে, এতিয়া হাতে লুতে ধৰিছো সিহঁতক। এনেকে বিভিন্ন প্ৰান্তত, বিভিন্ন গাঁৱত ৰাতি ৰাতি এজেণ্ট সোমাইছে অৰুণোদয় আঁচনিৰ নাম লিখিবলৈ অসহায় মহিলাৰ ঘৰে ঘৰে। কিমান তলৰ ৰাজনীতি কৰিছে এওঁলোকে ভাবক। তোমালোকে উন্নয়নৰ কথা কোৱা, ইমানেই যদি উন্নয়ন কৰিছা তেতিয়াহ'লে এই ভয় কিয়, এই শংকা কিয়? আৰু মন কৰক, সুৰাদিত এগৰাকী ব্যক্তিৰ ব্ৰেইন টিউমাৰ হৈছে আৰু এই কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী যিগৰাকী 85 চনৰ পৰা মন্ত্ৰী হৈয়ে আছে, কিমান টকা দিছে জানে? আৰু এজেণ্টৰ জৰিয়তে দিছে 5,000 টকা। আমি আমাৰ গাঁও এখন আহিছিলো, পুৰাদি গাঁও। আমাৰ আজি কেইদিনমানৰ পৰা আজাহাৰ আলী নামৰ ল'ৰা এজনৰ ব্ৰেইন টিউমাৰত তেওঁ ভুগি আছিল। আজি আমাৰ বিধায়ক মহম্মদ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই তেখেতৰ এই বেমাৰৰ কথাটো শুনি তেখেতৰ ফালৰ পৰা 5,000 টকা এটা সহায় আগবঢ়াইছে। ব্ৰেইন টিউমাৰ হোৱা এগৰাকী অসহায় মানুহক 5,000 টকা দিছে 85ৰ পৰা মন্ত্ৰী হৈ থকা চন্দ্ৰমোহন পাটোৱাৰী। ভাবক তেওঁৰ সদিচ্ছা আন্তৰিকতা কিমান। তেওঁ কিয় মুখ্যমন্ত্ৰীক কয় বা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা এটা শকত পৰিমাণৰ বৰঙণি দিব নোৱাৰিলে? অথচ ইয়াৰ পূৰ্বেতো আমি টিহু সমষ্টিত একাংশ বিজেপিৰ জ্যেষ্ঠ নেতাই এনেকে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা চেক সংগ্ৰহ কৰি দুখীয়া লোকসকলক দান কৰা আমি দেখিছিলো, বৰঙণি আগবঢ়োৱা আমি দেখিছিলো। আৰু এই যে এজেণ্টবোৰ নিয়োগ কৰিছে, এই এজেণ্টসকলৰ একাংশই নিৰ্বাচনৰ আগে বিভিন্ন ধৰণৰ আঁচনি দিয়াৰ নামতো একাংশ লোকৰ পৰা ধন আদায় কৰাৰ প্ৰমাণ আছে। কেনেকে টকা দিব নোৱাৰাৰ কাৰণে অৰুণোদয়ৰ মুঠ 9,000 টকা নিদিলে তাৰো তথ্য প্ৰমাণ আমাৰ হাতত আছে, পৰৱৰ্তী সময়ত আমি দিম। কিন্তু আমি আজি ক'ব খোজা কথাটো হ'ল, এই যে শংকিত ভয়াৰ্ত হৈ চন্দ্ৰমোহন পাটোৱাৰীয়ে এই ধৰণৰ নিকৃষ্ট পন্থা এটা অৱলম্বন কৰিছে, লাজ লগা নাই? ইমান ডাঙৰ মন্ত্ৰী আপুনি। গতিকে আমি বাৰে বাৰে কৈছিলো, আপোনাৰ বয়স হৈছে, আপুনি বহক, নতুনক বাট এৰি দিয়ক। আৰু মন কৰক প্ৰিয় ৰাইজ, এই নতুনক বাট এৰি নিদিয়াৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ একাংশ নতুনে এতিয়া চন্দ্ৰমোহন পাটোৱাৰীৰ কাষত নাই, বিপৰীতে প্ৰাক্তন কংগ্ৰেছী কিছুমানে তেওঁক ঘেৰি ধৰিছে। গতিকে নলবাৰীৰ প্ৰেমদা হোটেলত শেষ নিশাৰ ৰাজনীতি কৰাৰ অস্তাদ চন্দ্ৰমোহন পাটোৱাৰীৰ কাৰণে এইবাৰ টিহু সমষ্টি হ'ব অগ্নি পৰীক্ষা। কাৰণ নতুনক নচ্ছাদ কৰি যি ধৰণে একঘামী এটা ব্যৱস্থাৰ মাজেৰে পুনৰবাৰ চন্দ্ৰমোহন পাটোৱাৰীয়ে টিহু সমষ্টিক, নতুন সমষ্টিক নেতৃত্ব দিবলৈ আগবাঢ়িছে, ইয়াত টিহু সমষ্টিৰ অধিকাংশ লোক নাৰাজ। বাকী টিহু সমজিলা, অবিবি শিক্ষক, কন্দৰ্প বৰ্মনৰ হত্যা, এনে অনেক কথা আছে। গতিকে অনাগত সময়ত আমি আৰু অনেক প্ৰতিবেদন প্ৰস্তুত কৰিম, কাৰণ
আমি নতুনৰ পক্ষত থকা মানুহ একঘেয়ামী আমাক নালাগে, একদম স্পষ্ট কথা। ইয়াত কোনোবাই ভাল পালেও কথা নাই, বেয়া পালেও কথা নাই, খাতিৰ নকৰোঁ। কাৰণ আমি নতুনৰ স্বাৰ্থত, পৰিৱৰ্তনৰ স্বাৰ্থত, যিহেতুকে টিহু সমষ্টি আমাৰ নিজৰ সমষ্টি, গতিকে মাত মাতিমেই, অনাগত সময়তো মাতি যাম। ধন্যবাদ। জয় অসম।